কন্দৰ্পগৈ বিগ ব্ৰেকিং নিউজ দিব বিচাৰিছো। এই মুহূৰ্তত কাইলৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকীকৈ বিধায়কে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। কোন কেইগৰাকী বিধায়কে শপত গ্ৰহণ কৰিব মন্ত্ৰীৰূপে অবিশ্বাস জনাইছে। মুহূৰ্তত বিগ ব্ৰেকিং মুহূৰ্তত হিমন্ত বিশ্ব শৰ্মাৰ সৈতে কাইলৈ 4গৰাকী মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। খানাপাৰাত বিশাল আয়োজন কৰা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গ্ৰহণ কৰিব শপত। বিশাল সভাত 1 লাখৰো অধিক জনতা উপস্থিত থাকিব। পুৱা 11:40 গ্ৰহণ কৰিব শপত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰীৰ ৰূপে শপত গ্ৰহণ কৰিব। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বৰুৱা মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব মুখ্যমন্ত্ৰীৰ সৈতে। এনডিএ মিত্ৰ দল অগপৰ পৰা অতুল বৰা, বিপিএফৰ চৰণ বৰুৱাই ল'ব শপত। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকীকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত দাসে। কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে 4 মন্ত্ৰীয়ে ল'ব শপত। খানাপাৰাত বিশাল আয়োজন কৰা হৈছে। কাইলৈ 11:40 শপত গ্ৰহণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত শপত গ্ৰহণ কৰিব। আৰু কাইলৈ যি বিশাল অনুষ্ঠানৰ আয়োজন কৰা হৈছে 11:40 শপত গ্ৰহণ যিহেতু কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব। আৰু 1 লাখৰো অধিক জনতা উপস্থিত থাকিব। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰী ইতিমধ্যে উপস্থিত হৈছে। অসমত উপস্থিত হৈছে। কাইলৈ অনুষ্ঠানৰ বাবে বিশাল আয়োজন কৰা হৈছে কাইলৈ। আৰু উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী উপস্থিত থাকিব। নৰেন্দ্ৰ মোদী উপস্থিত থাকিব। বৰ্তমান ৰাজনাথ সিং গুৱাহাটীত উপস্থিত হৈছে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং উপস্থিত থাকিব। গৃহমন্ত্ৰী অমিত শ্বাহ উপস্থিত থাকিব। আৰু বহু কেইগৰাকী উদ্যোগপতি উপস্থিত থাকিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি গ্ৰহণ কৰিব শপত। কাইলৈ পুনৰ বিজেপি মুক্ত কাইলৈ চৰকাৰ গঠন কৰিব। মুখ্যমন্ত্ৰী ৰূপে অসমত পুনৰ শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। অসমৰ পুনৰ শাসনভাৰ গ্ৰহণ কৰিব বিজেপি মিত্ৰজোঁটৰ চৰকাৰ। কাইলৈৰ পৰা 11:40 শপত গ্ৰহণ কৰিব। ঐতিহাসিক জয়ৰে সৰ্বকালৰ অভিলেখ ভংগ কৰি বিজেপি মিত্ৰজোঁটে কাইলৈ চৰকাৰ গঠন কৰিব। অভিলেখ সংখ্যক জয়ৰে আসনেৰে জয়লাভ কৰি কাইলৈ শপত গ্ৰহণ কৰিব। চৰকাৰ গঠন কৰিব বিজেপি মিত্ৰজোঁটে। মুখ্যমন্ত্ৰী ৰূপে পুনৰ অসমৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু যিহেতু বিজেপি মিত্ৰজোঁটৰ চৰকাৰ হ'ব 4গৰাকীকৈ বিধায়কে কাইলৈ মন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। আৰু কোনে কোনে শপত গ্ৰহণ কৰিব জনাই আছো। কাইলৈ ৰামেশ্বৰ তেলীয়ে শপত গ্ৰহণ কৰিব মন্ত্ৰী। বিধানসভাৰ অধ্যক্ষ ৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত কুমাৰ দাসে। মুখ্যমন্ত্ৰীৰ সৈতে শপত গ্ৰহণ কৰিব অজন্তা নেওগে। আৰু বিপিএফৰ চৰণ বৰুৱাই শপত গ্ৰহণ কৰিব। অগপৰ অতুল বৰা। বিধানসভাৰ অধ্যক্ষ ৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত কুমাৰ দাসে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিব কাইলৈ বিশাল সভাত। আৰু অপেক্ষা কৰি আছে অসমৰ জনতাই। জনতা জনাৰ্দনে পুনৰবাৰ অসমত বিজেপি মিত্ৰজোঁটক সমৰ্থন কৰিলে। কংগ্ৰেছক ধূলিসাৎ কৰি বিজেপিয়ে চৰকাৰ গঠন কৰিব কাইলৈ। ধূলিসাৎ কৰিলে কংগ্ৰেছক ধূলিসাৎ কৰি বিজেপিয়ে চমকপ্ৰদ প্ৰদৰ্শনেৰে ফলাফল লাভ কৰি 2026 পুনৰবাৰ চৰকাৰ গঠন কৰিবলৈ ওলাইছে। কাইলৈৰ দিনটোৰ বাবে বিশাল আয়োজন কৰা হৈছে খানাপাৰাত। বিশাল আয়োজন কৰা হৈছে। 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক নিমন্ত্ৰণ জনোৱা হৈছে। আৰু ইতিমধ্যে অতিথিসকল আহি উপস্থিত হৈছে। কেইবাগৰাকী উদ্যোগপতি উপস্থিত থাকিব কাইলৈ অনুষ্ঠানত ৰাজ তিলক লগাব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। পুনৰ অসমৰ গাদী দখল কৰিব কাইলৈ বিজেপিয়ে মুখ্যমন্ত্ৰী ৰূপে। পুনৰ শাসনৰ গাদীত বহিব। পুনৰ ৰাজপাট দখল কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বৰুৱাই মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে। আৰু বিধানসভাৰ অধ্যক্ষৰূপে জনাই আছো অধ্যক্ষৰূপে ৰঞ্জিত দাসে শপত গ্ৰহণ কৰিব। জনাইছো কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে 4গৰাকীকৈ মন্ত্ৰীয়ে ল'ব শপত। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিত থাকিব। বিশাল সভাৰ আয়োজন কৰা হৈছে খানাপাৰাত। ইতিমধ্যে বিশাল সভাৰ আয়োজন কৰা হৈছে। 1 লাখৰো অধিক জনতা থাকিব বুলি জানিব পৰা গৈছে। সকলো ফালৰ পৰা কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। কিয়নো দেশৰ আগশাৰীৰ উদ্যোগপতি কাইলৈৰ দিনটোত উপস্থিত থাকিব। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপস্থিত থাকিব কাইলৈ শপত গ্ৰহণ অনুষ্ঠানত। শপত গ্ৰহণৰ যি মাংগলিক অনুষ্ঠান সেই অনুষ্ঠানত উপস্থিত থাকিব দেশৰ প্ৰধানমন্ত্ৰী, দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী, গৃহমন্ত্ৰী উপস্থিত থাকিব।
আৰু 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক আমন্ত্ৰণ জনোৱা হৈছে। ভালে সংখ্যক অতিথি ইতিমধ্যে আহি উপস্থিত হৈছে গুৱাহাটীত কাইলৈ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে, শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ বাবে উপস্থিত হৈছে। কাইলৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে পুনৰ ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। 4গৰাকীকৈ বিধায়ক মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। 4 মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। তালিকাত অতুল বৰা, অজন্তা নেওগ, ৰামেশ্বৰ তেলী, ৰঞ্জিত কুমাৰ দাসক বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰাব। কাইলৈ চৰণ বৰুৱাইও মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। পুনৰ বিজেপি মিত্ৰত্ব চৰকাৰ গঠন কৰিব। কাইলৈৰ দিনটোত ৰাজ অভিষেক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা হ'ব। পুনৰ মুখ্যমন্ত্ৰীৰূপে কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজ অভিষেক হ'বলৈ ওলাই আছে। আৰু বিশাল আয়োজন কৰা হৈছে খানাপাৰাত। অতিথিক নিমন্ত্ৰণ জনোৱা হৈছে। ভাৰতৰ উদ্যোগপতিক নিমন্ত্ৰণ জনোৱা হৈছে। কেইবাগৰাকীও উদ্যোগপতি কাইলৈৰ দিনটোত উপস্থিত থাকিব। বিশাল আয়োজন চলিছে। কটকটীয়া নিৰাপত্তা ব্যৱস্থা গুৱাহাটীত গঢ়ি তোলা হৈছে। ইতিমধ্যে যিসকল অতিথিক নিমন্ত্ৰণ কৰা হৈছিল, ৰাজ্যৰ 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীক যিহেতু নিমন্ত্ৰণ কৰা হৈছিলে, 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ভালে সংখ্যক অতিথি আহি গুৱাহাটীত উপস্থিত হৈছেহি। আৰু অনুষ্ঠানত উপস্থিত থাকিব জে পি নাড্ডাও কাইলৈৰ দিনটোত উপস্থিত থাকিব। কাইলৈৰ যি শপত গ্ৰহণ অনুষ্ঠান, নায়ব সিং চাইনিও কাইলৈৰ সভাত উপস্থিত থাকিব। কাইলৈ বিজেপিৰ চৰকাৰ গঠন হ'ব। বিজেপি মিত্ৰত্বৰ চৰকাৰ গঠন হ'ব। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ ৰাজপাট দখল কৰিব। শাসনৰ গাদীত বহিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। অসমৰ মুখ্যমন্ত্ৰীৰূপে কাইলৈৰ দিনটোত তেওঁক শপত গ্ৰহণ কৰোৱা হ'ব। জনাইছোঁ NDA মিত্ৰ দল অগপৰ পৰা অতুল বৰা, BPFৰ চৰণ বৰুৱাই ল'ব শপত। বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিব ৰঞ্জিত দাসে। 11:40 গ্ৰহণ কৰিব শপত। ৰামেশ্বৰ তেলী, অজন্তা নেওগ, অতুল বৰা, চৰণ বৰুৱা মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে 4গৰাকীকৈ মন্ত্ৰীয়ে শপত গ্ৰহণ কৰিব। কাইলৈ মুখ্যমন্ত্ৰীৰ সৈতে 4 মন্ত্ৰীয়ে ল'ব শপত। কাইলৈ বিশাল আয়োজন কৰা হৈছে খানাপাৰাত। বিশাল আয়োজন চলিছে। 1 লাখৰো অধিক জনতা উপস্থিত থাকিব। 1 লাখৰো অধিক জনগণৰ উপস্থিতিত কাইলৈ ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে অসমৰ পুনৰবাৰ মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। যিহেতু জনতা জনাৰ্দনে নিৰ্বাচন কৰিলে, ইতিমধ্যে বিজেপি মিত্ৰত্বক অসমৰ জনতাই আঁকোৱালি ল'লে। গতিকে গুলীচাট কৰি কাইলৈৰ দিনটোত পুনৰ ৰাজপাট দখল কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। বিজেপি মিত্ৰত্বৰ চৰকাৰ কাইলৈৰ 11:40 শপত গ্ৰহণ অনুষ্ঠান। বিশাল আয়োজন চলিছে খানাপাৰাত। শপত গ্ৰহণ কৰিব। লক্ষাধিক ৰাইজৰ উপস্থিতিত শপত গ্ৰহণ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। মুখ্যমন্ত্ৰীৰ সৈতে 4গৰাকীকৈ মন্ত্ৰীৰূপে 4গৰাকীকৈ বিধায়কে মন্ত্ৰীৰূপে শপত গ্ৰহণ কৰিব। অজন্তা নেওগ, অতুল বৰা, চৰণ নাৰ্জাৰী, ৰামেশ্বৰ তেলীয়ে শপত গ্ৰহণ কৰিব। ৰঞ্জিত কুমাৰ দাসে কাইলৈ বিধানসভাৰ অধ্যক্ষৰূপে শপত গ্ৰহণ কৰিব কাইলৈৰ দিনটোত। আৰু বিজেপি নেতা কৰ্মীসকলৰ মাজত আনন্দ উল্লাস, অসমবাসীৰ মাজত আনন্দ উল্লাস দেখিবলৈ পোৱা গৈছে। কাইলৈৰ দিনটোৰ বাবে অপেক্ষা কৰিছে অসমৰ জনতা। 11:40 গ্ৰহণ কৰিব শপত। পুনৰ মুখ্যমন্ত্ৰীৰূপে অসমৰ জনতাই লাভ কৰিব ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীৰূপে কাইলৈৰ দিনটোত শপত গ্ৰহণ কৰিব। 11:40 শপত গ্ৰহণ কৰিব। আৰু শপত গ্ৰহণ অনুষ্ঠানত দেশৰ উদ্যোগপতিক নিমন্ত্ৰণ জনোৱা হৈছে। ভালে কেইগৰাকী উদ্যোগপতি আহিব। আৰু কাইলৈৰ দিনটোতে 21খনকৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে উপস্থিত থাকিব।